ডিঙত সংঘটিত হোৱা নাৰকীয় ঘটনাৰ পিছত আচলতে উজনি অসমত কেইবাটাও সংগঠনে মিয়াক 7 দিনৰ ভিতৰত উজনি ত্যাগ কৰিবলৈ যি নিৰ্দেশ দিছিল আৰু সেই নিৰ্দেশৰ পিছতে দেখা গৈছে জুৰিয়াৰ দগাঁৱৰ কিছু এটা মীনপালক সংগঠনে উজনিলৈ মাছ ৰপ্তানি বন্ধ কৰাৰ হুংকাৰ দিছিলে আৰু তেওঁলোকে কৈছিলে যে আমি উজনিলৈ মাছ ৰপ্তানি নকৰোঁ। কিন্তু এই ক্ষেত্ৰত যিহেতু আমি মীন পালকসকলক লগ কৰিছিলোঁ আৰু তেওঁলোকে কোৱা মতে তেনেকুৱা কোনো সংগঠন নাই, আচলতে মাছ ব্যৱসায়ীৰ তেনে কোনো সংগঠন নাই। যি কৈছে সেয়া তেওঁলোকৰ ব্যক্তিগত কথা, কাৰণ মীন পালকসকলে নিজে মাছ উৎপাদন কৰে, নিজে মাছ মাৰি নিজে তেওঁলোকে অসমৰ বিভিন্ন ঠাইত পঠিয়াই বিক্ৰীৰ বাবে। মোৰ লগত তেনে কিছু মীন পালক উপস্থিত আছে, তেওঁলোকৰ পৰা এই বিষয়ে জানিব চেষ্টা কৰিম। হয়, কি ক'ব? কালি যিহেতু এটা মীন পালকৰ এটা মীন ব্যৱসায়ৰ এটা সংগঠনে কৈছিলে যে উজনিলৈ মাছ ৰপ্তানি বন্ধ কৰিব, কি ক'ব এই সম্পৰ্কে? নাই, আমিতো আমাৰ জনাত ইয়াত আপোনাৰ মীন পালনৰ কোনো সন্তা নাই আৰু আমি নিজে মাছ পুহোঁ, নিজে পুহি কিনে অসমৰ বিভিন্ন ঠাইলৈ আমি ৰপ্তানি কৰোঁ। কিন্তু যদি আপোনাৰ আপাৰ আসামত যদি আমাৰ মানুহৰ কোনো ক্ষতি নহয়, কোনো যদি অসুবিধা নহয়, নিশ্চয় আমি মাছ পঠাম। তাত কোনো আমাৰ দ্বিধাবোধ নাই। তাৰমানে কোনো সংগঠন নাই মই জনাত নাই, আৰু আমিও নিজে মীন পালন কৰোঁ আৰু আমাৰ ইয়াত সংগঠন নাই মই যিটো গম পাওঁ। যিকেইজনে এই বিষয়ে কৈছে তেওঁলোকে আপোনালোকক অৱগত কৰিছিল নে যে? নাই কৰা। আপোনালোকে এই বিষয়ে নাজানে? আপোনালোকে এইটো কথা গম পাইছে কেনেকৈ? আমি আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছে। এতিয়া কথা হ'ল, আপোনালোকে মাছ তালৈ ৰপ্তানি কৰিবনে নাই? নিশ্চয় কৰিম, কিন্তু আমাৰ জীৱনলৈ যাতে ভাবুকি নাহে, আমাৰ মাছ ব্যৱসায়ীলৈ যাতে কোনো নিৰাপত্তাহীনতা নহয়। যদি প্ৰশাসনে তেনেকুৱা ব্যৱস্থা কৰে আমি নিশ্চয় মাছ পঠিয়াম, তাত কোনো দ্বিধাবোধ নাই, আমাৰ সন্দেহ নাই। তাৰমানে আপোনালোকে তাত ৰপ্তানি কৰাৰ কোনো সুবিধা পোৱা নাই এতিয়ালৈকে? মই যিমান গম পাইছোঁ আজিও মাছ গৈছে তাত? গৈছে। তেনেকৈ কোনো অসুবিধা এতিয়ালৈকে হোৱা নাই? যিটো সংগঠনে যিটো কৈছে, দুজন ব্যক্তিয়ে ইয়াত আচলতে কৈছিলে, তেওঁলোকে সেই সম্পৰ্কে কি ক'ব? নাই, সিহঁতৰ ব্যক্তিগত কথা। আমি জনাতো সিহঁতৰ সংগঠন নাই, সংগঠন নোহোৱাকৈ সিহঁতে কেনেকৈ কি কৰিলে আমিতো গম নাপাওঁ সেইটো বিষয়ে। কিন্তু আমি জনাত সংগঠনৰ বোলা কোনো বস্তুই নাই সিহঁতৰ ব্যক্তিগত কৈছে। ধন্যবাদ আপোনাক। আৰু এজন আছে, তেখেতৰ পৰা জানিব চেষ্টা কৰিম। হয়, কি ক'ব আজি যি ঘটনা? কালিতো মই মাছ ধৰিছিলোঁ, যোৱাকালি মাছ ধৰাৰ পিছত মই মাছটো তিনিচুকীয়া নিওঁ। তিনিচুকীয়াক যিজন মালিকে মাছ ট্ৰাকটো বেচা কিনা কৰে তাৰ নাম বগা বুলি কয়। বগাই কৈছে আপোনালোকে মাছটো লৈ ইয়াত নাহে, কিবা এটা অসুবিধা আছে ইয়াত। তাৰ পৰা অসমীয়া মানুহে কৈছে যে ইয়াত মুছলমান মাছৰ বেপাৰী মাছ ইয়াত আনিবলৈ দিয়া নহ'ব, মাছ বেচিব নোৱাৰিব। এতিয়া আমি মাছ বেপাৰীবিলাকে আমি মাছ ক'ত বেচা কিনা আমি আগৰ পৰাই তাত কৰি আছোঁ, এতিয়া মাছ বেচিবলৈ নিদিয়ে। কিন্তু আজি আকৌ বগা মোক কৈছে যে আপুনি মাছ ধৰক। কিন্তু কালি যিটো টাটা মোবাইল গাড়ীটো আনিছিলোঁ, গাড়ীৰ ভাড়াটো মাৰ গ'ল, এই মানুহটো গাড়ীটো মোৰ ঘৰতে ৰখি আছে এতিয়ালৈকে। আচ্ছা, এটা সংগঠনে কৈছে যে উজনিলৈ মাছ ৰপ্তানি কৰিব। এইটো মই মোবাইলত দেখিছোঁ, টিভিটো মই দেখিছোঁ। আপুনি ব্যক্তিগত সিহঁতে আপোনাক জনাইছেনে? আমাক জনাইছে যে মাছ ইয়াত আনিব নোৱাৰিব। নাই, ইয়াত যিটো সংগঠনে কৈছে যে তাত মাছ পঠাব নোৱাৰে, ইয়াত বোলে আপোনালোকৰ মাছ ব্যৱসায় এটা সন্থা আছে। সন্থা বুলি কিন্তু কৈছে যে মাছ ইয়াত আনিব নোৱাৰিব, সিহঁতেহে কৈছে। ইয়াৰ পৰা কোনোবা কৈছে নেকি? নাই, ইয়াৰ পৰা কোনেও কোৱা নাই। ইয়াৰ পৰা কোনেও কোৱা নাই? যি দুজনে ইয়াত কৈছে তেওঁলোকে কি ব্যক্তিগত কৈছে নেকি? নাই, ব্যক্তিগত কৈছে। এতিয়া কি ক'ব? আপোনালোকে মাছ পঠাব? মাছ পঠাম আমি, আমাৰতো ব্যৱসায় কৰিব লাগিব। আপোনালোকৰতো কোনো অসুবিধা নাই? অসুবিধা যদি তাৰ পৰা আমি সঁহাৰি পাওঁ, যদি কিবা ৰাস্তা ঘাটত কিবা অসুবিধা নহয় তেন্তে মাছ আমি পঠাবই লাগিব। মাছ আমি কি কৰিম, আমাৰ বিজনেছেই এইটো। হয়, ধন্যবাদ আপোনাক। আচলতে যি দেখা গৈছে, তেওঁলোকে কোৱা মতে যি মাছ আচলতে ব্যৱসায়ী সন্থা, ব্যৱসায়ী তেনেকুৱা কোনো সন্থা নাই। সকলোৱে নিজে মাছ উৎপাদন কৰে, নিজে আচলতে মাছ পালন কৰি নিজে মাৰি আৰু নিজেই এই মাছসমূহ অসমৰ বিভিন্ন ঠাইত ৰপ্তানি কৰে। তেওঁলোকৰ পৰা তেনে কোনো সুবিধা এতিয়ালৈকে যিহেতু তেওঁলোকে পোৱা নাই, গতিকে তেওঁলোকে এতিয়াও মাছ তাত ৰপ্তানি কৰিবলৈ আমাক আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।